অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সৰুপথাৰত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। গোলাঘাট জিলাৰ সৰুপথাৰৰ নগৰস্থিত ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা বৰপথাৰ আৰু সৰুপথাৰ শাখাৰ যুটীয়া উদ্যোগত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰা, চাহ শ্ৰমিকসকলৰ আগন্তুক দুৰ্গা পূজাত 20% বোনাছ প্ৰদান কৰা, শ্ৰমিকৰ ভূমি পট্টা প্ৰদান কৰাৰ দাবীত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হাই হাই, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা ইত্যাদি শাসক বিৰোধী শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। ইফালে সংগঠনটোৱে চাহ শ্ৰমিকসকলৰ বঞ্চনাৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে। আৰু বৰপথাৰ শাখাৰ যুটীয়া উদ্যোগ ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আজি আমাৰ অসম ছাত্ৰ সন্থাৰ চাহ জনগোষ্ঠীসকলৰ জনজাতিকৰণ আৰু তেওঁলোকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰাৰ দাবীত আৰু চাহ জনগোষ্ঠীসকল ভূমি পট্টা প্ৰদান কৰাৰ দাবীত আজি ধনশিৰি মহকুমা কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি চৰকাৰক এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা জনাই দিব বিচাৰিছোঁ যে তেওঁলোকে জনজাতিকৰণক লৈ তেওঁলোকে যি ৰাজনীতিকৰণ কৰি আছে, যি তেওঁলোকে 351 টকা বৃদ্ধি কৰাৰ দাবী তেওঁলোকে ভেকু ভাওনা কৰি আছে আৰু ভূমি পট্টা প্ৰদান কৰাৰ নামত যি ৰাজনীতিকৰণ কৰি আছে, এই জনগোষ্ঠী এই সন্থাৰ পৰা গৈ তেওঁলোকে কামাখ্যা পথত পল্লৱলোচন দাস ডাঙৰীয়াৰ দৰে কেইবাগৰাকী নেতা সংসদৰ বিধানত তেওঁলোকে কপাব লাগিছিল, জনগোষ্ঠীৰ দলত তেওঁলোকে উত্থাপন কৰিব লাগিছিল। কিন্তু দেখা গৈছে এই জনগোষ্ঠীতে তেওঁলোকে পৃথিৱীৰ লাখবিলাকত জীৱন যাপন কৰি জনগোষ্ঠীটো তেওঁলোকে মাহীয়া দৃষ্টিৰে চাইছে আৰু তেওঁলোকে আগন্তুক নিৰ্বাচনত প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈ যাম। যেহেতু আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা ডাঙৰীয়া আপুনি জনজাতিকৰণ প্ৰসংগত নিৰ্বাচনৰ আগত তেওঁলোকে বিভিন্ন পৰ্যায়ত তেওঁলোকে জনজাতিকৰণ এই জনগোষ্ঠী ভোট বেংক হিচাপে ব্যৱহাৰ কৰি ভোটৰ গাঁঠি হিচাপলৈ এই জনগোষ্ঠীটো তেওঁলোকে দীৰ্ঘদিনীয়া দাবীসমূহ তেওঁলোকে কিন্তু পূৰণ কৰাত এবাৰ উত্থাপন কৰা দেখা নগ'ল। লগতে অসমৰ চাহ জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠী জনজাতিকৰণ মৰ্যাদা অতি সোনকালে প্ৰদান কৰক, নহ'লে আগন্তুক নিৰ্বাচনত ইয়াত ফল ভুগিব লাগিব, নহ'লে ইয়াততো আমি ভয়াৱহ কাৰ্যসূচী হাতত ল'ম। ছাত্ৰ সন্থা আটচাই কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰৰ তেজপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ পল্লৱলোচন দাস ডাঙৰীয়াই শ্ৰমিকসকলৰ দৈনিক মজুৰি যুক্তিহীন বুলি কোৱাৰ কাৰণে আজি আমি অসম ছাত্ৰ সন্থা আটচা বৰপথাৰ শাখা আৰু সৰুপথাৰ শাখাই তেওঁলোকে প্ৰতিমুঠি ডাক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই প্ৰতিমুঠি ডাক কাৰ্যসূচীত তেওঁ সকীয়াই দিছে যে অতি শীঘ্ৰে এই মন্তব্য তেওঁ উঠাই লওক, অন্যথা আমি ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। সকীয়াইছে আৰু আপোনালোকে কি মন্তব্য কৰিছিলে? তেওঁলোকে কৈছে যে চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি সেই মজুৰি অযুক্তিহীন বুলি কৈছে, যুক্তি নহয় বুলি কৈছে। পল্লৱলোচন দাস ডাঙৰীয়াই কৈছে। সেইকাৰণে আমি তেওঁক বাৰে বাৰে কৈছে মন্তব্য তেওঁক উঠাই লওক, নহ'লে আমি ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু কথা এটা স্পষ্ট ক'ব বিচাৰোঁ, তেওঁ এটা আমাৰ পবিত্ৰ সংগঠন আটচাৰ মজিয়াৰ পৰা যাওঁ, তেওঁ আটচাৰ মজিয়াৰ পৰা গৈ তেওঁ প্ৰথমে বিধায়ক হ'ল, তাৰপাছত মন্ত্ৰী হ'ল, তাৰপাছত সাংসদ হ'ল, কিন্তু তেওঁ এনেদৰে মন্তব্য কৰিছে দুৰ্ভাগ্যজনক। অসম চৰকাৰ তেওঁ দুৰ্ভাগ্যজনক আছে ক'ব গ'লে যি চাহ শ্ৰমিকৰ যি খাটি খোৱা চাহ শ্ৰমিকৰ যি দৈনিক মজুৰিৰ ওপৰত তেওঁ তেনেদৰে মন্তব্য কৰিছে, তাতকৈ দুৰ্ভাগ্যজনক হ'ব নোৱাৰে। আমি তেওঁক কৈছোঁ তেওঁ অতি শীঘ্ৰে তেওঁক এই মন্তব্য উঠাই ল'বৰ কাৰণে জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক টাইম।